ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলা আৰু বঙাইগাঁও আৰক্ষী প্ৰশাসনৰ সহযোগত আমি 7 দিনীয়া এটা ফিজিকেল ট্ৰেইনিং কেম্প আয়োজন কৰিছিলোঁ। আজি ফিজিকেল ট্ৰেইনিং কেম্পৰ আজি অন্তিম দিন। আজি অন্তিম দিনত আমাৰ যিখিনি যুৱক যুৱতী আছে, এই যুৱক যুৱতীসকলক সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হ'ল। ইয়াতে ৰান কৰা হ'ল, হাই জাম্প, লং জাম্প, পুছ আপ, সকলো ধৰণৰ যিখিনি এজন পুলিচ বিষয়া বা আৰ্মি বা CRPFত চাকৰি পাবলৈ হ'লে যিখিনি মানে বেছিক নলেজ, সেইখিনি নলেজ সকলো ধৰণৰ এই 7 দিন প্ৰগ্ৰামত আমাৰ ইয়াতে দিয়া হৈছে। কেনেকুৱা সঁহাৰি লাভ কৰিছে? নাই, বহুত ভাল সঁহাৰি লাভ কৰিছোঁ। আমাৰ যিখিনি যুৱক যুৱতী আমাৰ লগত আহি এই মোটামুটি 100তকৈ অধিক যুৱক যুৱতীয়ে এতিয়া আমাৰ এই প্ৰশিক্ষণ ল'ল। আৰু মেক্সিমাম আমাৰ এই প্ৰশিক্ষাৰ্থীসকল গাঁৱৰ দুখীয়া পৰিয়ালৰ হয়। তো তেওঁলোকক আৰ্থিকভাৱে বহুত কষ্ট কৰে আৰু তেওঁলোকে যিখিনি মানে তেওঁলোকে বিভিন্ন সময়ত বা তেওঁলোকে দৌৰি আছে, নিজৰ গাঁৱৰ ফিল্ডতে হওক বা ওচৰ চুবুৰীয়া ফিল্ডতে হওক, ৰাজহুৱা ফিল্ডতে হওক, তেওঁলোকে এক্সাৰচাইজ কৰি আছে। তো আমি ভাবিলোঁ কি যিখিনি ল'ৰাই চাকৰিৰ কাৰণে ট্ৰাই কৰি আছে, তেওঁলোকে চাকৰিৰ কাৰণে বহুত কষ্ট কৰি আছে, কিন্তু বেছিক নলেজখিনি তেওঁলোকৰ মাজত নাই। ধৰক কিমান দূৰ দৌৰিলে, কিমান স্পীডত দৌৰিলে বা কিমান সময়ত সোমালে তেওঁ এক্সিলেণ্ট হ'ব, তেওঁ কিমান নম্বৰ পাব, তেওঁ লং জাম্প কৰিলে কিমান ফুট জঁপিয়ালে তেওঁ কিমান নম্বৰ হ'ব, সকলো ধৰণৰখিনি শিকোৱা হৈছে। আৰু চাওক, আমি ধৰক মই এখন যদি গাড়ী কিনো, তো তাৰ গাড়ীখনৰ ক্লাছ ক'ত থাকিব, তাৰ ব্ৰেক ক'ত থাকিব, এক্সেলেটাৰ ক'ত থাকিব, ঠিক যেনেকৈ আমি শিকিলোঁ জনা মানুহৰ পৰা, ঠিক তেনেদৰে আমাৰ এইখিনি যিখিনি যুৱক যুৱতী আমাৰ প্ৰশিক্ষণ ল'লে, তেওঁলোকে সকলোখিনি মানে যিখিনি নলেজ, সেইখিনি নলেজ তেওঁলোকৰ একদম হৈ গ'ল। এতিয়া এওঁলোকে দৌৰিব লাগে, কষ্ট কৰিব লাগে আৰু চাকৰি ল'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।